सिपाही ज्योति दास, सिपाही अपूर्व गगৈ, মানে মোৰ আছিলে 14 এপ্ৰিল 2022। আমাৰ টিমক হয় এইবিলাক, আমি টিমত আছিলোঁ। টিমত থকাৰ পিছতে এনেকৈ আমাৰ টিমত মানে আমি জেগাডোখৰ চেঞ্চিটিভ আৰু আমাৰ সেই তাত অফ ডিউটি হয়, কেঁচো লাগে, লঞ্চ হয়, কেঁচো লঞ্চ হয়। আৰু তাতে আমি যেতিয়া আমি ইনপুট পাইছোঁ যে এনেকুৱা এই 4জনকৈ উগ্ৰপন্থী আহি বদ্ৰিগাম বুলি এটা জেগা আছে, তাত আহি উপস্থিত আছে অমুকটো হাউচত, মানে এনেকৈ বুলি ওলাইছে। আৰু যিটো নেকি মছজিদত আছিলে তেওঁলোক। তাৰপিছতে এনেকৈ আমাৰ টিম গ'ল, যোৱাৰ পিছতে তাত আমি ইনাৰ কৰ্টন আউটাৰ কৰ্টন লগালোঁ। লগোৱাৰ পিছতে তাৰপিছত আমাৰ হিট টিম থাকে, হিট টিমৰ পৰা আমি 6জনকৈ আমি ভিতৰত সোমাওঁ। আমাৰ মানে যাৰ কাৰণে এনকাউণ্টাৰ কাৰণে আমি মানে স্থিতি হয়, আৰু আমি সোমাই তাত তাৰপিছত আমি তাত ঘেৰাও কৰিলোঁ। ঘেৰাও কৰাৰ পিছত তাৰপিছতে তাতে আমি পজিশ্যন ল'লোঁ। পজিশ্যন লৈ যেতিয়া মুভমেণ্ট দেখিছোঁ, মুভমেণ্ট দেখাৰ পিছত তেতিয়া আমি কিবা ইনপুট পাইছে, পোৱাৰ পিছত যে আমাৰ লগত সিহঁতে ফায়াৰিং চুৰু হৈ গ'ল। যোৱাৰ পিছত সিহঁতে পলোৱাৰ চেষ্টা কৰিলে, বহুত চেষ্টা কৰিলে, মানে পলাব সক্ষম নহ'ল, যাৰ কাৰণে নেকি তেওঁলোকৰ মৃত্যু হ'ল। গতিকে এতিয়া এটা বিষয় উত্থাপন হৈছে, আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় উত্থাপন হৈছে যে কাশ্মীৰত পৰ্যাপ্ত সেনাবাহিনীৰ অভাৱ, পহৰাদাৰৰ অভাৱ, যাৰ বাবে এই ঘটনা সংঘটিত হ'ল বুলি কৈছে বহুতে। গতিকে আপুনি কি ক'ব? তেনেকুৱা বুলি নকওঁ, আৰু সেইটো বিষয়লৈ মই ক'ব নাযাওঁ, কাৰণ সেনা চবতকৈ ইণ্ডিয়াৰ ভিতৰত চাগে 60% সেনা আছে জম্মু এণ্ড কাশ্মীৰতে আছে। কেতিয়া কাৰ কি হয় কোনো নাজানে। আৰু তাক লৈ যদি আপুনি সেইটো এটা কিবা এটা হৈছে, কিন্তু সেইটো বিষয়ে কিন্তু তাত কোনো এনেকুৱা হেৰি নাই, কাৰো ৰাজনীতি কৰিব পাৰে কোনোবাই নাজানো। এইটো বিষয়লৈ মই ক'ব নাজানো, যিটো বিষয়লৈ মই ভিতৰত সোমাই পোৱা নাই। আমি আমাৰ নিজৰ কৰ্তব্যৰ ওপৰতে আমি হেৰি দেখাওঁ, মানে সেইটো হিচাপে আমি ক'ব পাৰোঁ যে মই কি কৰিছোঁ, মোৰ কৰ্তব্যত মই কিমানখিনি দিব পাৰিছোঁ টাইম, বা মই কি কৰিছোঁ, সততাৰে কৰিছোঁ নে কেনেকৈ কৰিছোঁ, সততাৰে কৰিছোঁ, সেইটোৰ ওপৰতে মই ক'ব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।